তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আজি দুদিন আগতে এইখন ঘৰৰ পৰা লাইনৰ বিল দিব নোৱাৰাৰ কাৰণে লাইনটো কাটি থৈ গৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম, এনেকুৱা এটা BPL পৰিয়ালত এইবিলাক নকৰিলে আমি ভাল পাম। বিজ্ঞান শাখাত মৰ্কজ একাডেমী ইংলিছ হায়াৰ ছেকেণ্ডেৰীৰ টপাৰ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে দুৰ্ভগীয়া পৰিয়ালৰ সুসন্তান ৰছিদুল হকে। ৰছিদুলৰ মন এজন সুচিকিৎসক হোৱা। এটি ভঙা পজাত থাকি এসাঁজ খাই এসাঁজ নাখাই বালিপাৰা কৃষক মুক্তি হাইস্কুলৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বিনামূলীয়াকৈ মৰ্কজ একাডেমী ইংলিছ স্কুলত পঢ়াৰ সুযোগ পোৱা ৰছিদুলে পিতৃ মাতৃক পৰীক্ষাৰ ফলাফলৰ উপহাৰ দিলে বিৰল কৃতিত্বৰে। ৰছিদুলৰ পিতৃ জাকিৰ হুছেইন আৰু মাতৃ নুৰজাহান বেগমে দিন হাজিৰা কৰি পঢ়ুৱাইছিল পুত্ৰ ৰছিদুলক। এই দুৰ্ভগীয়া পিতৃ মাতৃহালৰ কাটৰ প্ৰাৰ্থনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BTR প্ৰধান প্ৰমোদ বড়োৰ পৰা পুত্ৰক ডাক্তৰ পঢ়ুৱাৰ বাবে বিচাৰিলে আৰ্থিক সাহায্য। পৰীক্ষাৰ ফলাফলৰ প্ৰাক সময়তে বিদ্যুৎ বিভাগে কৰিলে ৰছিদুলৰ ঘৰখনত বিদ্যুতৰ কৰ্তন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবনে অন্ধকাৰচ্ছন্ন ঘৰখনত পোহৰৰ ব্যৱস্থা। এটা কলমৰ বাবে হাহাকাৰ কৰি পঢ়া শুনা কৰা বিজ্ঞানৰ ছাত্ৰ ৰছিদুলে 85.2% নম্বৰ পাই বিদ্যালয়খনৰ লগতে পিছপৰা সমগ্ৰ হাপাবাৰী অন্ধকাৰচ্ছন্ন অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। ৰছিদুলৰ পিতৃ মাতৃহালে সাংবাদিকক দুখেৰে ক'লে, আমাৰ দৰে দুৰ্ভগীয়া পৰিয়ালেও পাবলৈ সক্ষম নহলো অৰুণোদয় আঁচনি আৰু PM কিষাণৰ ধনো। হয়, পঢ়া শুনাত একান্ত আগ্ৰহ আৰু সাধনা থাকিলে অসম্ভৱ সম্ভৱ কৰিব পাৰি যে তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিলে ৰছিদুল হকে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত 85.2% নম্বৰ পাই উজলিল দুখীয়া পৰিয়ালৰ সুসন্তান ৰছিদুল। আজি আমি দেখুৱাম ৰছিদুলৰ পৰিয়ালৰ জৰাজীৰ্ণ ঘৰখন, যিখন ঘৰত পঢ়ি ৰছিদুলে শিক্ষাৰ্থীৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মৰ্কজ একাডেমী ইংলিছ হায়াৰ ছেকেণ্ডেৰীত বিনামূলীয়াকৈ পঢ়িবলৈ সুবিধা পাইছিল। আৰু আজি পৰীক্ষাৰ ফলাফলে BTR ওদালগুৰি জিলাৰ মুদৈবৰী সমষ্টিৰ অন্তৰ্গত বালিপাৰা VCDCৰ হাপাবাৰী অঞ্চলত যেন নৱসূৰ্যৰ উদয় হ'ল। উল্লেখযোগ্য যে ৰছিদুলৰ পৰীক্ষাৰ ফলাফল পোৱাৰ লগে লগে বিদ্যালয়খনৰ লগতে হাপাবাৰী অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে। আহকচোন দুৰ্ভগীয়া পৰিয়ালৰ সুসন্তান ৰছিদুলৰ পিতৃ মাতৃ আৰু এজন হিতাকাংক্ষীৰ লগতে UPPLৰ চেণ্ট্ৰেল মিডিয়া চেলৰ কনভেনৰ উজ্জ্বল দাসে ৰছিদুলৰ পঢ়া শুনাৰ কাহিনীৰ সন্দৰ্ভত কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। HS এক্সামত যিটো ছায়েন্স ষ্ট্ৰীমৰ HS এক্সাম, ইয়াত মই 85.2% পাবলৈ সক্ষম হৈছোঁ। ইয়াত মই ফিজিক্সত 91, এছামিছ 90, ইংলিছ 80, বায়'লজি 87, চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ মই 85.2% পাবলৈ সক্ষম হৈছোঁ। বাপাকে হাজিৰা কৰি দিন হাজিৰা কৰি আকৌ ঘৰখনো চলাব লাগে, 2-1 পইচা পাই সেনেকৈ চলিটো পঢ়িছিলোঁ। আৰু আজি আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে? আজি খুব আনন্দ লাগিছে, খুব ভাল লাগিছে। আজি আপুনি ল'ৰাটোক আপোনাৰ ফালৰ পৰা কি আশীৰ্বাদ দিব মাতৃ হিচাপে? মই আশীৰ্বাদ দিছোঁ আৰু ল'ৰাটোৱে পাছ কৰিছে, মই খুব খুচি হৈছোঁ। এনেকুৱা ধৰ হ'ব বুলি আগতেও কৈ আছিল, মই এতিয়া এজন ডক্তৰ হ'ম, সৰুৰ পৰাই মোক কৈ থাকে। আমিহে পঢ়াব নোৱাৰোঁ, টকা পইচা নাই। এনেকৈ ধৰ তাৰপিছত সজাই ফ্ৰীতে পঢ়াই পেলাই ভাল ৰিজাল্ট কৰিছে। আমি বৰ খুচি হৈছোঁ। ভাল লাগিছে, মোৰ নিচেই আনন্দিত মই। প্ৰথমতে তুমি ধন্যবাদ কাক দিবা বাৰু? হয়, প্ৰথমতে মই মোৰ মা দেউতা, মোৰ শিক্ষকবৃন্দ, মোৰ ওচৰ চুবুৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। হয়, নমস্কাৰ, মোৰ নাম মহম্মদ ৰাছিদুল হক। হয়, মোৰ স্কুলখনৰ নাম হৈছে হোজাই জিলাৰ মৰ্কজ একাডেমী ইংলিছ HS স্কুল। হয়, তাৰ পৰাই মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ 2 বছৰ 100% ফ্ৰী হোষ্টেল ফিজ সকলো তেওঁলোকৰ দ্বাৰাই পঢ়াইছিলে মোক। বহুত মোক সহায় কৰি ভালদৰে দুখীয়াৰ কাৰণে ভালদৰে পঢ়াইছিল তেওঁলোকে মোক। ছাৰহঁতৰ আশীৰ্বাদত আজি এনেকুৱা কৰিব পাৰিছোঁ। হয়, হাইস্কুল মই বালিপাৰা কৃষক মুক্তি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হাইস্কুল SSLC এক্সাম দিছিলোঁ। হয়, বালিপাৰা কৃষক মুক্তি উচ্চ মাধ্যমিক। হয়, এওঁলোকেও ভালদৰে পঢ়াইছিল। এওঁলোকৰ শিক্ষাৰ দ্বাৰা মই SSLC এক্সামত মই 88.17% পাইছিলোঁ। তাৰ বাবে মই ডিষ্টিংশ্যন মাৰ্ক পোৱাৰ বাবে মই তাত হোজাইত আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত থকা মৰ্কজ একাডেমী ইংলিছ HS স্কুলে মোক 100% ফ্ৰীকৈ 2 বছৰ পঢ়ালে তেওঁলোকৰ দ্বাৰাই। মই ছাৰ বাইদেউসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। হয়, মই এজন চিকিৎসক হ'ব বিচাৰোঁ, দেশৰ সেৱা আগবঢ়াব বিচাৰোঁ। মই চিকিৎসক হোৱাটো মই ভাল লাগে মোৰ সেইটো, আৰু মই দেশৰ শুশ্ৰূষা কৰিব বিচাৰোঁ জনসাধাৰণক। আমি পিছপৰা অঞ্চলৰ এটা সুচিকিৎসক হৈ পেলাই তেওঁলোকৰ সেৱা আগবঢ়াব বিচাৰোঁ। মই কি ক'ম, তাৰমানে এই ৰাইজৰ দোৱাত আশীৰ্বাদত হাজিৰা ঠিকা কৰি পেলাই কাম বন কৰি এনেকৈ আনিছোঁ। কিবা এটা ভাল মানুহ কৰিব পাৰিলে মোৰ ভাল লাগিল। এনেকৈ কিমান দিন হাজিৰা কৰি খাব নিচিনাকৈ, সেইটো বুলি মই চলিটোক বহুত ওপৰে খুজি মেলি বালিপাৰা হাপাবাৰী এই বালিপাৰা অঞ্চলত চামাদুল হকৰ ঘৰত থলোঁ 2 বছৰ থলোঁ। তাতো অলপ অসুবিধা হ'ল থকা, তেওঁলোকৰো অসুবিধা। তেওঁ তথাপিও 2 বছৰ ৰাখিলে। সেনেকৈ ৰাখি
তেওঁ তাত মানুহ কৰি ওপৰত তৰপৰা খুজি মেলি পেলাই কিবা কৰি পঢ়ি পেলাই হেৰি কৰিছোঁ। এতিয়া আৰু অলপ হেৰি ল'ৰাটোৱে ভাল পঢ়িবৰ কাৰণে ডাক্তৰ হোৱাৰ কাৰণে ইচ্ছা কৰিছে। চৰকাৰৰ পৰা অলপ সহায় সুবিধা পালি পঢ়িব ইচ্ছা আছিলে পঢ়াবৰ কাৰণে। তেওঁলোকে এতিয়া কি কয় এতিয়া অকণমান তেওঁলোকৰ কাৰণে আশা কৰিছে কি হয়। ল'ৰাই পঢ়িব আশা কৰিছে মন দিছে। এতিয়া মোৰ ফালৰ মই পঢ়াব নোৱাৰোঁ, টকা পইচা দি নোৱাৰোঁ। এতিয়া কি কৰা যায় তাকে এতিয়া ৰাইজৰ ওচৰত চিঞৰ কি দিয়ে সেইটো কাৰণে বিচাৰিব। কৰ্মৰতাৰ ফালৰ পৰা কিবা আৰ্থিক সাহায্য পাইছিলে যদিও আপোনাৰ ধৰ অৰুণোদয় আঁচনি আদি কৰি বা আপুনি বৃদ্ধ পেঞ্চনৰ পৰা আদি কৰি কিবা পাইছিলে নাই? একো পোৱা নাই। একো নোপোৱাকৈ একো নোপোৱাকৈ মই সেনেকৈ হাজিৰা ঠিকা কৰি পেলাই পঢ়াইছোঁ আৰু খুজি মাৰি পেলাই। আৰু কাম কৰিলে কেতিয়াবা কঁকালৰ বিষ হয়, সপ্তাহ 15 দিন বহি থাকিব লাগে, মাহ দিন বহিব লাগে। তাৰ মাজতে আকৌ চলিটোও যায়। চলি এই কঠীয়া তুলি ক'ৰবাৰ কি মই নৰা পালে সিয়ে নিজে কিবা কিবি কৰে। মানুহক সহায় কৰি বেলেগে মাতি নি পেলাই পইচা পায় অলপ দিখা এতিয়া পাপাক কৰি আছে। ল'ৰাটোৱে আছে এতিয়া পঢ়িব লাগে কেনেকৈ কি কৰিব। ল'ৰাটোৱে সেনেকৈ খুজি মাগি হ'লেও নিজে পঢ়ি আছে চাই পেলাই। তেওঁলোকে ল'ৰাটো ভালকৈ পঢ়াই নিয়াটো অলপ মই বিচাৰোঁ আৰু মোৰ ক্ষমতা দি মই নোৱাৰোঁ তাৰমানে। তেওঁলোকে চালে ভাল হয় আৰু কথাখিনি ফিৰি দিলে অলপ ভাল হয় মোৰ কাৰণে। পঢ়াৰ ক্ষেত্ৰত কোনো এই দুখীয়া গৰীব বাধকতা নহয়। আমাৰ এইখন ঘৰে চাওক আপোনালোকে এনেকুৱা এটা পৰিয়ালৰ পৰা গৈছে যিখন পৰিয়ালত দেউতাকে দিনত হাজিৰা নকৰিলে খাব নাপায়। তাৰোপৰি আপোনাক এটা কণ্ডিশ্যন কৈছোঁ, সেই কণ্ডিশ্যন মই উল্লেখো কৰোঁ বাৰু যে কলম নোহোৱাৰ কাৰণে সেই ল'ৰাটোক ক্লাছৰ পৰা উলিয়াই দিয়া হৈছিল। তাক প্ৰশ্ন কৰা হৈছিল তোমাক কলম কিয় আনা নাই। আল্টিমেটলি দেউতাকে কলমটো কিনি দিব পইচাটো পোৱা নাছিল। আজি মোৰ চকু পানী ওলাই গৈছে এইবিলাক কথা শুনি। কিন্তু কথাটো হ'ল আমি ওদালগুৰি জিলাৰ আমাৰ কলাইগাঁৱৰ ৰাজচক্ৰৰ আমি হাবাবাৰী গাঁও, আমাৰ VCC বালিপাৰা এখন পিছপৰা গাঁও। এই অঞ্চলত যিখিনি পঢ়াৰ যিখিনি বাতাবৰণ থাকিব লাগে আল্টিমেটলি সেইটোৰ পৰা অকণমান আমি বিচলিত। তথাপিও কাৰণ আমি আৰ্থিকভাৱে এই গাঁৱৰ মানুহবিলাক দুৰ্বল, তথাপিতো আমাৰ এই দুৰ্বল পৰিয়ালৰ পৰা আজি BTCয়ে নহয় অসমৰ গৌৰৱ বুলি ক'লে ভুল নহয়, এনেকুৱা পৰিয়ালৰ পৰা 85.2% পাইছে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত। 4টা বিষয়ত লেটাৰ পাইছে, ফিজিক্স, বায়'লজি, অসমীয়া আৰু ইংৰাজী বিষয়ত। গতিকে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ আনন্দ চকুৰে আমাৰ ওলাইছে। আমি আশা ৰাখিছোঁ এনেকুৱা দুখীয়া পৰিয়ালক চৰকাৰৰ ফালৰ পৰা আগুৱাই নিলে যথেষ্টখিনি লাভান্বিত হ'ব। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আজি 2 দিন আগতে এইখন ঘৰৰ পৰা লাইনৰ বিল দিব নোৱাৰাৰ কাৰণে লাইনটো কাটি থৈ গৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম, এনেকুৱা এটা BPL পৰিয়ালত এইবিলাক নকৰিলে আমি ভাল পাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।